নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। আপোনালোকক বহুদিন আগতে মই কৈছিলোঁ কি ৰমজান মাহ উপলক্ষে মই কিবা দিম বুলি ভাবিছিলোঁ মছজিদত। সেই দিনটো মোৰ আজি আহিবলাক মই আজি দিম বুলি ভাবিছোঁ, যিহেতু বৰষুণ বতৰ একেদিন ৰেচিপি ভিডিঅ' দিব পৰা নাই আৰু এইটো ৰমজান মাহটো আৰু বেছি দিন নাই, খুব বেছি আৰু 3-4 দিনমান হাতত আছে। সেইকাৰণে মই আজি দিম বুলি ভাবিছোঁ আৰু তেখেতসকলক কি কি দিওঁ আপোনালোকে ভিডিঅ' চালে গমেই পাব। আৰু কি মই মছজিদতে দিম, ঘৰে ঘৰে যাই নেদাওঁ, যিহেতু এতিয়াও বৰষুণ পৰি আছে আপোনালোকে চাব পাৰে। এনেকুৱা বতৰত মই ঘৰে ঘৰে যাব সক্ষমো নাই আৰু মন্দিৰতেও দিম বুলি আপোনালোক কথা দিছিলোঁ মছজিদত, সেইকাৰণে মই মছজিদত যাম। আহকচোন, দেৰি নকৰি আমি ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ। আহি পালোঁ মই বৰবৰী, ইয়াতে ফল চল লওঁ, যিহেতু দিম বুলি কৈছিলোঁ মই, সেইকাৰণে মই দোকানক আহিলোঁ। মোৰ নিজৰ দাদাৰে দোকান বৰবৰীত, হেমংগুদাৰ দোকান, তাকে ফল চল নিব আহিলোঁ। এই কল ল'লোঁ আৰু আপেল চাপেল এনেকৈ লৈম আৰু ইয়াৰ ডিছকাউণ্ট চিছকাউণ্ট ধৰি দিবই। ফলৰ দাম কিমান এতিয়া? ফল 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 বুলি ক'লে কি বুজা নহয়, কিবা ঘৰ খেজুৰ দিব লাগিব, আপেল, কল আৰু কিবা ৰাখব আৰু 240 মান আছে, 200 মানত দিব পাৰি। লাভ ল'বি নেকি? নহয় না, আৰু ক'ত দোকানখন ক'ত আছে? বৰবৰীত আছে মোৰ দোকান। ইয়াৰ দোকানখন আছে বৰবৰীত। কি কি ল'লো আমি এতিয়া? কল, খেজুৰ, আঙুৰ, আপেল। আপেল হ'ব নেকি ইফতাৰত? হৈ যাব, হা হৈ যাব। কল চল লোৱা গেল, এংকি খেজুৰ, আপেল লোৱা গেল, খেজুৰ দুটাকৈ পেকেট। খেজুৰ কিমান দাম দাদা? খেজুৰ পেকেট কিমান কৰি? খেজুৰ এনে 150 বেচিব লগা। পেকেট কিমান? তাকে মই এতিয়া কেমেৰা অন কেমেৰা হৈ আছে, দামটো ডাইৰেক্ট কৈ দি না, একো নাই। 120 কৰি দিব পাৰি। 120 কৰি চাওকচোন। এনেকৈ পেকেট যদি আপোনালোকৰ দাম কম মোক জনাব। ইয়াতে কিন্তু মোৰ 120 টকা কৰি লৈছে। দাম কিমান আছে ইয়াতে? 162 টকা। বাকী ঠিক আছে। হা কৈ দিলি একো বেয়া কৰা নাই দেই, একো নহয়। বাকী এইগিলা লোৱা গৈছে। আঙুৰ দি ক'ৰবাত অলপমান। এতিয়া বাজেটটো কিমান হ'ল আমাৰ? প্ৰায় 15-10 টকা ফলো হ'ল। ফলত বাকী এখন হ'ল বাজেট। আঙুলিটো বিচাৰিছোন, বেছি দামটো ধৰা নাই। হা ঠিকে আছে। তই কল 35 টকা 80 নাপাওঁ। হয় নেকি? মোৰ বুলি দিছে এইটো। চবেই হেলি পাব না এটা কমতে? এনেও ৰোজা চবৰ কাৰণে আছে। হা চবৰ কাৰণে আছে, সকলোৰে কাৰণে আছে। বঢ়িয়া বঢ়িয়া বঢ়িয়া। কি কি পোৱা যায় ইয়াতে? চব পোৱা যায়। পূজাৰ সামগ্ৰী, হা যিকোনো পূজাৰ সামগ্ৰী, ফল মূল, লগতে ভোজপাত গিলাচ চব পোৱা যায়। হা অল এভৰিথিং পাব। ঠিক আছে। মোৰ বন্ধু এজনে বৰবৰীত ফাৰ্মাচী এখন দিছে, আস্থা ফাৰ্মাচী। তাতে ডায়েবেটিছ আৰু থাইৰয়ডৰ বিশেষজ্ঞ আছে। আপোনালোকে এনেকুৱা অসুবিধা পালে যোগাযোগ কৰিব পাৰে এই নম্বৰত। বাকী আমি বাজাৰ চাজাৰ কৰি আহিলোঁ আমি ঘৰত। মানে বাজাৰখিনি লৈ আহিলোঁ। কি কি আনিলানো? কি কি আনিলে মানে দেখি দিম, কিন্তু যিহেতু আমাৰ বৰষুণ বতৰ সেইকাৰণে আমি বেছি আন সেই কৰিব পৰা নাই, ধৰা বেছি আন দূৰক যাব পৰা নাই, যিহেতু আন বেছি দিন নাইও আন ৰমজানৰ কাৰণে। সেইকাৰণে বোধহয় দত্ৰা এই আমাৰ চটমা এংকি দিম বুলি ভাবিছোঁ। কেইটামান মছজিদত দিবা? 3টামান ভাবিছোঁ, বেছি আন ভাবা নাই আন। যিহেতু আকলাই কৈছোঁ, বহুতে দিব খুজি আছে, মই কিন্তু লোৱা নাই। তুমি হাল দিলে না ল'বা, এই যিহেতু মন্দিৰত দিম সেইকাৰণে মই কোনো সহায় কৰিব পাৰিছোঁ। মই কৈছোঁ নালাগে দিয়ক, এইটোত সহায় কৰিব নাই, যিহেতু মন্দিৰত দিম, মন্দিৰত দিলে আন সহায় মই বিশ্বাস নাই, এইটো নিজৰ ফালৰ পৰাই দিম। এইটো এই পৃথিৱীতনো কেইদিন যাতে থাকিম না কথা, যেকেদিন থাকো হিন্দু মুছলিম নহয় কৰি ভেদাভেদ নহয় কৰি চবৰ লগত মিলি থাকিব লাগব। গতিকে চবকে সেই কৰিব লাগব ৰচোন। বাকী বস্তুখিনি মাইনা ঠিকে আছে নে চাই লচোন। বাকী আনা গেছি বস্তু, ধৰা আপেল, এক টোপলাত এংকি আপেল আনা গেছি। এইটো কি? এইটো হ'ল আপেল, এইটো হ'ল খিচমিচ নহয়, খেজুৰ 2 পেকেট কৰি, আৰু সেইটো হ'ল এই কি আমাৰ মধুৰিআম। কি খাবা? হা খাব ৰ'বা। বাকী কল আৰু এইটো আঙ্গুৰ। হা কি কবে? আঙ্গুৰ কাম। বাকী এখান্তি হ'ল যোগাৰ। ঠিকে আছে নে মানে? ঠিকে আছে দে। হা ঠিকে আছে দে। মানুহ ঠিকে আছে? ঠিকে আছে। হা ঠিকে আছে। বেলেগৰ সহায় নলওঁ কৰি নিজৰ ফালৰ পৰা এখানি ঠিকে আছে।
বাকী বাজাৰটো কৰিলোঁ আমাৰ কহাজৰ আমাৰ হেমাংগদাৰ তাতে সি অলপ ডিছকাউণ্ট চিছকাউণ্ট কৰি দিছি। ঠিকে আছে ভাল কথা। গাঁৱৰে মছজিদত এইটো হ'ল মছজিদ। এয়া আমাৰ আছে গাঁৱৰে তেওঁ হাততে দিওঁ। বাকী কেইজনমান থাকিব তাতে মানুহ? মানুহ 30জনমান হয় সন্ধিয়া। অঁ বাকী ধৰ ময়ো এনকি ফল চল কিনে আনিছোঁ। বাকী কেইজনমান আছে ইয়াতে ভিতৰত এতিয়া আৰু? ভিতৰত আমাৰ 2জন আছে এই 10 দিনৰ কাৰণে। এইটো আমাৰ ইয়াতে বুলি কয়। অঁ 2জন মানুহ আছে ইয়াত। অঁ হ'লেও ইফতাৰত কিমানমান মানুহ হ'ব আজি? 30জনমান হয়। কেইটামান ধৰিনো এইটো? এইটো 5টা টাইম লৈ কথা হয়, 2 মিনিট আগা পিছা হয়। আজি মোটামুটি 34ত হ'ব। 5টা 34ত? 5টা 34ত। বাকী আমাৰ বাবুই মোৰ ফালৰ পৰা বাবুই দিব এইটো আগবাঢ়ি দিব হাততে। বাকী তে ঈদৰ শুভেচ্ছা থাকিল ভাই। হা নাকি যিহেতু হিন্দু মুছলিম ভাই ভাই হয়নে নহয়? এইটো থাকলি হ'ল মিলাই মিলি কৈ ন? তে এল্লো দাদা ন? ঠিক আছে। কি কবি? কি ক'ম কি কয় এটা মছজিদত দিয়া হ'ল, এতিয়া বেলেগ 2 নম্বৰ মছজিদত যাই আছোঁ। কি কয় যি ছাকচেছ হৈছোঁ। হা কি কয় ছাকচেছ হৈছোঁ। এই বৰষুণ বতৰ অঁ বৰষুণ বতৰ কৈলো হৈ আছে, এই দেখিছিনে কৈলো হৈ আছে এইবোৰ। এইটো উপায় নাই যাতে আমাৰ উৰুকাত ভালকৈ দিলোঁ, যাতে ইছলাম ধৰ্মৰ মানুহবিলাক ভালকৈ দিব পাৰিছোঁ সেইটো সুখী আৰু সেইটোৱেতো। তাৰমানে ভাই মনটোৱে নকয় কি এইটো ভিডিঅ' কৰি দিবা আমাৰো ইচ্ছা নাযায় হয়নে? ইচ্ছা নাযায় কাৰণ কিন্তু উৰুকাৰ কথাটো বেলেগ, সেইটো আমি খাদ্য হিচাপে লওঁ। এইটো যিহেতু মন্দিৰত দিম কিন্তু ভিডিঅ' আকাৰত দিবা আমাৰ ভালো নালাগে। তথাপিও যিহেতু মানুহগিলাই চাই আমিতো দিবই লাগিব ভাই। এতিয়া আমি এনাই বেলেগ এটা ভিডিঅ'ত ক'লোঁ আমি দিছোঁ মছজিদত, কিন্তু ভিডিঅ' চোৱা মানুহে বিশ্বাস নকৰোঁ, কমেণ্ট মাৰিব আপোনালোকে দিলিতো ভিডিঅ' কৰি দিলে কয় দিয়া নাই আপোনালোকে বিশ্বাস নকৰে কাৰণে আমি ভিডিঅ' কৰি দিব লগা হৈছে। সেইকাৰণে কাৰণ সেইটোৱে এতিয়া যি নহওক ছাকচেছ হৈছোঁ আৰু 2 জেগাত দিবে আছে আৰু 2 জেগাত দিবে আছে, 2 জেগাত দিব বুলি আৰু শান্তি আৰু বৰষুণ আৰু বতাহ বৰষুণৰ কথা নাই আৰু 2 জেগাত দিবে লাগে। এই ব্যক্তি 7 দিন বৰষুণ মাৰিলে 7 দিন ঘৰৰ পৰা ওলাব পৰা নাই আৰু চিলিণ্ডাৰ নাই ভাই, ৰেচিপি বনাব পৰা নাই আৰু হয় য'ত উপায় নাই। বাকী কি শ্বট মাত দিয়ে এতিয়া ন বাবু? বাকী শ্বট মাতটো দিওঁ দি পেলাই আৰু যাম আহি গ'লো ছেকেণ্ড মছজিদত। কি নাম আছে আণ্টিৰ? আণ্টি ছটমা। বাকী বস্তুখিনি ক'ত বাবুকে দিয়া যাব? বাবু সেইটো মছজিদৰ নাম কি আছিলে? ছটমা জামে মছজিদ। বাকী এই বস্তুগিলাখান এইটো ষ্টক ৰুম আছে নেকি? বাকী ষ্টক ৰুমটো মোক দেখাই দিওঁ। বঢ়িয়া তাতে থাকেই চব বস্তু ন বাবু? ক'ত বনাই এইটো? পোলাও চলাও ক'ত বনাই? ইয়াতে বনাই পানী বাকী কিমানমান মানুহ হ'ব ইয়াতে? মানুহ প্ৰায় 40-50টা হয় ইয়াতে ইফতাৰৰ কাৰণে নাকি? ইফতাৰ নাকি? বাকী সেইটো মছজিদ বনাই আছে নতুন মছজিদ? নতুনকৈ মছজিদ আমি ল'লো এতিয়া আগতে কাম চলি আছে নে নাই আৰু? কাম মানে এতিয়া শেষ হৈছে প্ৰায়। আৰু কি বাকী আছে? এইটো এতিয়া ভাঙিব, এতিয়া ভাঙি পেলাই এতিয়া আগে পেলাই বনাব আৰু ওপৰত চাহ এখন ঢালিব। আৰু মোৰ ফালৰ পৰা মই 2000 টকা দিয়া কথা আছিল নহয়, কেতিয়া দিয়া যাব? কাম হ'লে আৰম্ভ হ'লে দি দিবি আৰু কাম হ'লে মোৰ লগত যোগাযোগ কৰি দিম, মই 2000 টকা মছজিদৰ কাৰণে দি দিম ন? বাকী কেইটাত আছে আজি সেই আজি এফতাৰ? হা আজি 5:33 মানে ন? 33 5টা 33। তুমি ৰোজা ৰখা গৈছি না নাই? ৰাখা গৈছে মিছনা ৰোজা। হা মিছনা ৰোজাটো ৰাখিব লাগে ন? ঠিক আছে। বাকী বাবু ভাই মই এটা কথা সুধো, এই যি ৰোজাটো তাৰমানে কেইটাৰ পৰা কেইটালৈকে দেখা যায়? টাইম থাকে, এটা চেহেৰি টাইম থাকে ধৰা 7:17 মানৰ পৰা 18 গেলি আৰু মোটামুটি গধূলি 5টা 19 মানত খুলি ল'ব পাৰি আৰু কিবা খাই থাকিব পাৰি নে নৰি? পানী একদম নৰি, পানী একদম কেংকি থকা যায় তাৰমানে? পাৰাই নেকি? বাকী এই 5টাৰ পৰা কি খোৱা যায়? ফল মূল চল মূল যোনি যিয়ে নাই তাকে খোৱা যায়, তাৰমানে ডনেশ্যনো কৰিব পাৰি ইয়াতে? ঠিক আছে। ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব, আৰু মোৰ ফোন নম্বৰটো দি আছে তাতে আপোনালোকে ফোন কৰিও জনাব পাৰে। আৰু মই ভিডিঅ'ত কৈছিলোঁ আগতে এই ৰমজান মাহ উপলক্ষে মই মছজিদত দিম বুলি, মই আজি দিলোঁ। মই ছাকচেছ, যিহেতু ইমান ডাঙৰ বৰষুণৰ মাজতো মই এই 2টা মছজিদ বা 3টা মছজিদ দিব পাইছোঁ, যে মই ছাকচেছ বুলি ভাবিছোঁ। আৰু আপোনালোকে ভাবিব পাৰে যি
বা মই কিয় দিয়া নাই বস্তুখিনি আগবাৰে আপোনালোকে ভাবিব পাৰে ই কিয় দিয়া নাই আগবাৰে বা ই বাবুৰ হাতত কিয় দিলা মই নেদৰ কাৰণটো হ'ল মোৰ ভাই গা চা ধোৱা নাই এতিয়ালৈকে ধৰক আমি 12টা 1টা বাজিল এতিয়ালৈকে গা ধোৱা নাই মই গা নুধলি তাৰমানে মই মন্দিৰ মছজিদ থাকে ভাই গা নুধলিতো মই বস্তুখিনি দিব নোৱাৰোঁ আৰু মন্দিৰ মছজিদ থাকে ভাই গা নুধলি মন্দিৰত যাব নাপায় বা মছজিদত যাব নাপায় সেইকাৰণে মই মছজিদক জনাই সেই বস্তুখিনি যিটো অনাহাই থাকে যিটো পানী একটোপ নাখায় সেইগিলা মানুহ যিটো এই বস্তুখিনি দিম অলপমান চিন্তা কৰিব লগা বিষয় সেইকাৰণে মই নিদিলোঁ বস্তুখিনি ইয়াৰ হাতেদি মই দিব কৈছোঁ সেই হিচাপতে আপোনালোকক মই ক্ষমা বিচাৰিছোঁ মই নিয়াৰ কাৰণে আৰু মই ই আকেই মই উৰুকাটো মই সেনেকৈ দিয়া নাই 2 ঘৰ কিন্তু বাকী মোৰ আমাৰ এইটো পাঞ্জাৱ কিটচেনৰ ষ্টাফৰ মানুহকেইটাই দি আছে একে কথা সি দিয়া মই দিয়া একে কথা আৰু বহুতেই মোক ডনেশ্যন দিব বিচাৰিছিলে এইটোৰ কাৰণে মই ডনেশ্যনটো লোৱা নাইকিয়া যিহেতু মন্দিৰত দিম বা মছজিদত দিম সেইকাৰণে মই 1 টকা কাৰো পৰাই লোৱা নাই বহুতেই দিব হৈছিল তেখেতসকলক মই ধন্যবাদ জনাইছোঁ তেখেতসকলে এনেকৈ সাহস দিয়াৰ কাৰণে আৰু ভয় পাব হাক দিছোঁ যে কিয় মই পইচাটো নলোৱাৰ কাৰণে যিহেতু মন্দিৰত দিব হৈছিলে মই কোনো 1 টকা নল'লোঁ আৰু বা মন্দিৰত দিব হৈছিলে বা মছজিদত দিব হৈছিলে কাৱে আচলমতে ল'ব নালাগে আৰু ভিডিঅ' কৰিব নালাগে আচলমতে মন্দিৰ বা মছজিদত কিবা এটা দিলে ভিডিঅ' দিব নাপায় মোৰো মনেই নকয় তথাপি উপায় নাই আমি ভিডিঅ' দিবই লাগিব বা দিম বুলি কৈছোঁ যদি আমি ভিডিঅ' নেদাওঁ ভিডিঅ' আকাৰে নেদাওঁ মানুহগিলাই কমেণ্টত গালি পাৰে ভাই বা গালি পাৰিব ষ্টাৰ্ট এটা আমাৰ সুযোগ দিয়া নহ'ব যি দিম বুলি কৈ আমি দিয়া নহ'ল বা ভিডিঅ'টো নেদিটো গমেই নাপাওঁ ভিডিঅ' চোৱা মানুহগিলা যি আমি বস্তুখিনি নেদিলেই নেকি সেনে কথা সেইকাৰণে আমি ভিডিঅ' দিব লগা হৈ যায় কিন্তু মন্দিৰ বা মছজিদত দিয়া ভিডিঅ'টো আচলমতে মই মনে নকয় সেইকাৰণে মই ভগৱানকো মই প্ৰাৰ্থনা জনাইছোঁ যাতে কোনো দায় দোষ নধৰে আৰু আপোনালোকৰ এই ৰমজান মাহটো মই মুছলিম মানুহবিলাক ৰমজান মাহটো ভালে ভালে পাৰ হৈ যাওক তাকে কামনা কৰিলোঁ তে নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই জয় অসম জয় জুবিন দা